Hello student, welcome to ashamazgar.com. আজি আমি ইয়াতে কথা পাতিম most important আমি এনভাইৰনমেন্টৰ ওপৰত কথা পাতিম এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিং আমি এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিংৰ আমি চেপ্টাৰ 1 যেটো আছে আমাৰ water demand its source and conveyance তো আমি চাম water ক'ত ডিমান্ড হয় ইট সোর্স ক'ৰ পৰা আহে আৰু কেনেকৈ এটো ট্ৰান্সপোৰ্ট কৰে তো এইটো বিষয় আমি চাম আৰু সেকেন্ড চেপ্টাৰ কোৱালিটি প্যাৰামিটাৰ অফ ওয়াটাৰ হেইটোৰ পৰাও আমি অকমান কোৱেশ্চন চাম এটা দুটা চাম মেইনলি আমি চেপ্টাৰ 1 পৰা ইয়াতে কোৱেশ্চনখিনি আমি ইয়াতে কৰিম তো ফার্স্ট অফ অল ইয়াতে ফার্স্ট কোৱেশ্চন আছিলে the average rate of water consumption per head per day as per Indian standard as per IS code আমি per head এজন মানুহৰ মাথাপতি আপোনাৰ আমি কিমানখিনি আমি ওয়াটাৰ কনজিউম কৰো কিমানখিনি আমি ব্যৱহাৰ কৰো হেতু সুধিছে তো আমি সকলোৱে জানো এজন মানুহে আমি গোটেই দিনত আমি 135 লিটাৰ আমি ওয়াটাৰ আমি ইউজ কৰো কনজিউম কৰো তো आंसर B will be the correct okay আৰু ইয়াতে 2 নম্বৰ কোৱেশ্চনটো আমি চাম the total water consumption including domestic commercial and industrial demand for average Indian people তো আমি ইয়াতে টোটাল ওয়াটাৰ আমি কনজাম্পশনটো চাম আমি যত আমি ডোমেস্টিক ঘৰতে ইউজ কৰিম বা কমাৰ্শিয়াল কামতে ইউজ কৰিম লগতে আমি ইন্ডাস্ট্ৰিয়েল ডিমান্ড যিখিনি আমি ইন্ডাস্ট্ৰিয়েল তাতে আমি ইউজ কৰিম লগতে ফৰ এভাৰেজ ইন্ডিয়ান পিপল আমি এভাৰেজ ইন্ডিয়ান পিপল আমি কিমানখিনি আমি ইউজ কৰো ইনক্লুডিং ডোমেস্টিক কমাৰ্শিয়াল আৰু ইন্ডাস্ট্ৰিয়েল ঠিক আছে তো আমি সকলোৱে জানো আমি 270 LPCD আমি ইউজ কৰো গুটেখিনি ঠিক আছে সেকেন্ড তো আমি ইয়াতে চাম টোটাল আমি কেনেকৈ ইউজ কৰিলো 270 ঠিক আছে তো এটো আমি ইয়াতে চাম লিখি কিনে চাম আমি আৰু এটো মনত আহিব পাৰে LPCD এটো ফুল ফৰ্মটো কি হয় এটো আমি চাম লিটাৰ পাৰ ক্যাপিটা পাৰ ডে ঠিক আছে LPCD ফুল ফৰ্ম হ'ল লিটাৰ per capita per day okay তো এটো চাম আমি তো ডোমেস্টিকত আমি 135 per head আমি ইউজ কৰো সবে জানো এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো আহিবই লগতে ইন্ডাস্ট্ৰিয়েলত 40 পাবলিক ইউজ 25 fire demand 15 আৰু losses wastage and thief চুৰ এটো হয় তো এটো 55 তো ফার্স্ট আমি ডাইরেক্ট মনত ৰাখিব লাগিব আমি পার হেড আমি কিমান ইউজ কৰো 135 এটো ডাইরেক্ট কোৱেশ্চন আহে মোস্ট অফ দা টাইম এটোৱে আহে আৰু আমি ডাইরেক্ট টোটাল জানিব লাগে এখিনি আপোনালোকে মনত ৰাখিব না লাগে ডাইরেক্ট এখিনি মনত ৰাখিব আৰু এই টোটাল মনত ৰাখিব yes third question sam the velocity of exit waste gases should be the minimum of dash of wind speed to prevent down drought আমি চাব পাৰে যেতিয়া আমি
টয়লেটৰ বাহিৰত লেট্ৰিনৰ বাহিৰত এনেকুৱা এটা পাইপ লগাই দিয়ে তো এই পাইপটো লগাই গেছটো বাহিৰত ওলোৱাৰ কাৰণে তো সেইটো কিমানখিনি আপোনালোকে এইটো ৱেষ্ট গেছটো আমি ওলাব পাৰোঁ কিমানখিনি ভেলোচিটিত ওলাব পাৰোঁ মিনিমাম এটা ভেলোচিটি লাগিব এটা বতাহৰ এই বস্তুটোৰ তো কিমানখিনি মিনিমাম ভেলোচিটি লাগিব উইণ্ডৰ যাতে এই গেছটো আৰু মানে ওলাব পাৰে ইয়াৰ পৰা সেইটো তো এইটো হ'ল 1/2 ইমানখিনি উইণ্ডৰ ভেলোচিটি লাগিব ঠিক আছে তো নেক্সট কুৱেশ্যন কি লিখিছে ইয়াতে which type of drainage system will collect the rainwater তো rainwater তো কি কৈছে which type of drainage system will collect rainwater তো কোনখন ড্ৰেইনেজ সিস্টেমে আমাৰ ৰেইন ৱাটাৰটো কালেক্ট কৰে এইটো প্ৰাইমাৰী কৰে এনে সেকেন্ডাৰী কৰে এনে টাৰ্চিয়াৰী কৰে ভেৰি ইজি কুৱেশ্যন এইটো সবে জানো আমি যে আমাৰ ৰেইন ৱাটাৰটো কালেক্ট কৰে আমাৰ প্ৰাইমাৰী যেটো আমাৰ হেই আছে ড্ৰেইনেজ সিস্টেম প্ৰাইমাৰী ড্ৰেইনেজ সিস্টেমে কালেক্ট কৰে তো এইটো কেনেকৈ কৰে এইটো মই ডায়াগ্ৰাম দেখাইছো ঠিক আছে এইটো প্ৰাইমাৰী হয় ফাৰ্স্ট ইয়াতে বৰষুণটো টাৰ্চিয়াৰীত আহিব টাৰ্চিয়াৰীৰ পৰা ইয়াতে সেকেন্ডাৰীত যাব সেকেন্ডাৰীৰ পৰা ইয়াতে প্ৰাইমাৰীত আহিব তো মেইন কেৰি কোনে কৰিলে প্ৰাইমাৰী ঠিক আছে next question to protect ferrous metal sheet from corrosion they are dipped in bath of molten zinc to add protective layer of it on to protect ferrous metal আমি কেনেকুৱাকৈ protect কৰিব পাৰো ferrous metal sheet to from corrosion কেনেকুৱাকৈ corrosion পৰা আমি protect কৰিব পাৰো আৰু হেতুৰ কাৰণে আমি এটা জায়গাত আমি ইয়াতে ডিপ কৰি দিও মানে হুমাই দিও কত হুমাও আমি ইয়াতে বাটক মল্টেন জিংক একজত মল্ট মানে জিংকটো যেটি গলি থাকে জিংক এটো মল্টেন জিংক বুলি কয় টু এড এ প্ৰটেক্টিভ লেয়াৰ যত নেকি এটা প্ৰটেক্টিভ লেয়াৰ দিব পাৰে তাৰ ওপৰত আৰু সেই লেয়াৰটো যেতিয়া দিম তেতিয়া আমাৰ ইয়াতে কৰজনটো নালাগিব তো এইটোক আমি কি কওঁ galvanization option C will be the correct answer এইটো most of the time ইয়াতে এইটো এইটো প্ৰশ্নটো আহে লগতে ইলেক্ট্ৰোপ্লেটিং এইটো কারেন্ট কৰে এইটো আহে কেতিয়াবা কিন্তু most of the time আমি galvanization এইটো এই প্ৰশ্নটো আহা দেখা পাও ওকে তো ইয়াতে কি কৈছে the turbidity meter using blue cobalt plate এটা আমি কি হেৰি কৰো সবে জানো Baylis turbidity meter তো Baylis turbidity meter এটো সবে জানো আমি কিহৰ কাৰণে ইউজ কৰো for blue cobalt plate the maximum ইয়াতে লিখিয়ে লওক আপোনালোকে very important তো আপোনাৰ এটো মাস্ট মনত ৰাখিবই লাগিব the maximum permissible limit for fluoride in drinking water তো আমি maximum permissible limit for fluoride in drinking water তো maximum আমি কিমানখিনি ইউজ কৰো ইয়াতে কিন্তু হেই খুদা নাই মানে কি কয় কিমানখিনি আমি সেফ ইউজ কৰিব পাৰো বা একসেপ্টেবল হেতু খুদা নাই ইয়াতে maximum হদিছে তো maximum আমাৰ 1.5 ইউজ কৰো সব পাৰে কিন্তু আমি নরমালি একসেপ্টেবল কিমান কৰিব লাগে ইয়াতে এই দুটা পয়েন্ট আপোনালোকে মনত ৰাখিব
ঠিক আছে এই দুটা পইণ্ট বহুত ইম্পৰ্টেণ্ট হয় আমি কিমানখিনি ইয়াতে একসেপ্টেবল লিমিট হয় 1 মিলিগ্ৰাম পাৰ লিটাৰ আৰু কজ অফ ৰিজেকশ্যন আমি ৰিজেকশ্যন কেতিয়া কৰিম যেতিয়া 1.5 মিলিগ্ৰাম পাৰ লিটাৰৰ ওপৰত বেছি হ'ব তেতিয়া আমি এইটো ৰিজেক্ট কৰি দিম okay আৰু লগতে the measure of absorption or scattering of light by the suspension materials present in the water is known as যেতিয়া আমি এটা materials যেতিয়া ইয়াতে absorption কৰিব or scattering কৰিব light to যেতিয়া absorption কৰিব বা scattering কৰিব য'ত মানে কি the measure of absorption of scattering of light এটো light হয় light ray হয় by suspended materials present in the water তো waterত যেতিয়া suspended material থাকিব যাৰ ফলত ইয়াতে absorption বা scattering of light হ'ব এটো কিহৰ কাৰণে হ'ব এটো turbidity হেতুৰ কাৰণে হ'ব ঠিক আছে The rain is called as acid rain আমি যে কওঁ acid rain দি আছে বা তাজমহলটো বেয়া কৰি আছে acid rainত তো acid rain আমি কেতিয়া কম The rain is called acid rain when its pH is less than the potential of hydrogen মানে আমাৰ rain to আমি কেতিয়া acid rain বুলি কম যেতিয়া তাৰ pH value to less than কিমানতকৈ কিমান থাকিব লাগে এটো আমি চাম তো actually এইটোৰ main data হল 5.6 actually 5.6 কিন্তু ইয়াতে answer to নাই কিন্তু 5.6 ৰ আশেপাশে যেটো নাম্বাৰ আমি হেতু ক্লিক কৰি দিম তো 5.6 ৰ আশেপাশে 4.5 3 তো হবই নোৱাৰে নিউট্ৰেল হয় এটো তো কি কয় বেস হয় এটো তো হবই নোৱাৰে অ্যালকালাইন আৰু 3 তো বেছি কম হৈ যায় তো 5.6 ৰ নিয়ারেস্ট আৰু বেস্ট ভ্যালু 4.5 তো দ্যাটস হোৱাই আমি এটো কি কারেক্ট বুলি ধৰিম অপশন বি আমি কারেক্ট হিচাপে ধৰিম ঠিক আছে ওকে এখিনি আহি যোৱা প্ৰশ্ন মই যিখিনি প্ৰশ্ন এমসিকিউ লৈ আহিছো এখিনি পিওয়াইকিউ হয় আগতে আহি গৈছিল এপিএসসি ঠিক আছে তো আজি সেশনত এইটো লাস্ট কোৱেশ্চন আনসাৰ থাকিব এমসিকিউ থাকিব নেক্সট সেকেন্ড পাৰ্টত আমি সেকেন্ড চেপ্টাৰ হেতুৰ পৰা আমি কোৱেশ্চন আনিম আৰু সেকেন্ড চেপ্টাৰ আছে আমাৰ quality parameter of water তাৰ পিছত আমি আনিম ট্ৰিটমেন্ট অফ ওয়াটাৰ এটো পিছত আহিব তো কালি আমাৰ ভিডিওত আহিব quality parameter of water most important question আৰু most important for APSC JEE and AE exam তো এটো আমি লাস্ট কোৱেশ্চন আমি ডিসকাস কৰিম on which scale the turbidity is measured এখিনি আপোনালোকে বুজিব অকমান টান হ'ব পাৰে এখিনি কোৱেশ্চন তো এটো কোৱেশ্চন কৰাৰ বাবে আপোনালোকে অকমান কনসেপ্ট জানিব লাগিব আৰু কনসেপ্টৰ ভিডিও আমাৰ এইটো চেনেলত আহিব অলৰেডি আমি বিএমসি কৰাই আছো বিএমসি ক্লাস 2 হেতু আমি আপলোড কৰা হৈছে লগতে ক্লাস 3 কাইলৈ আমি এটো ক্লাস 3 টো আপলোড কৰি দিম লগতে আমাৰ এনভায়ৰনমেন্টৰ এখিনি ডেপথ এটো ইউটিউব চেনেলতে ফ্ৰী আমি শিকাম তো আপোনালোকে শিকিব পাৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু সেন্ট্রাল বা অল ইন্ডিয়া জব আৰু লগতে আমাৰ আসাম গভ জব বা এডমিট কাৰ্ড বা ৰিজাল্ট এখিনিৰ বাবে আপোনালোকে assamrozgar.com এই ওয়েবসাইটটো ভিজিট কৰিব লগতে assamrozgar.com প্লে ষ্টৰৰ পৰা এপ ডাউনলোড কৰিব পাৰিব য'ত আপোনালোকে নতুন চাকৰি ৰিজাল্ট বা এডমিট কাৰ্ডৰ লিংক পাব লগতে এপ্লাই কৰিব পাৰিব লগতে নটিফিকেশন পাব আৰু আমাৰ হোৱাটছআপ আৰু ইউটিউব চেনেল আৰু টেলিগ্ৰাম চেনেল জয়েন কৰিব লগতে আমি ইউটিউবত আমি কি কৰো যিখিনি নতুন জব আহিছে সেইখিনি শিকাও লগতে জিএস আৰু ইঞ্জিনিয়াৰিং আমি ইয়াতে ক্লাস কৰাও আৰু লগতে নতুন চাকৰি আহিলে হেতুৰ ভিডিও আমি ইয়াতে বনাও ঠিক আছে আৰু মোস্ট
ট্ৰাষ্টেড ৱেবছাইট হয় assamrozgar.com তাতে অফিচিয়েলি যিখিনি জব ওলায় আপোনালোকে এপ্লাই কৰিব পাৰে বেলেগ থাৰ্ড পাৰ্টি এপ্লাই কৰিব থাৰ্ড পাৰ্টি লিংকৰ পৰা কৰিব নালাগে কিছুমান ফেক থাকে এনে আপোনালোকক লিংকক দেখাব যে চাকৰিৰ কাৰণে এপ্লাই কৰিলে কিন্তু একচুৱেলি তলে নহ'ব তো আমি যিখিনি জেনুইন লিংক হয় সেইখিনি প্ৰভাইড কৰোঁ ঠিক আছে অ'কে on which scale the turbidity is measured তো আমি কোনখন স্কেল এটা থাকে টাৰ্বিডিটি আমি মেজাৰ কৰাৰ বাবে এইটো কোনখন স্কেলত আমি হেৰি কৰোঁ আমি ষ্টেণ্ডাৰ্ড চিলিকা স্কেলত আমি এই টাৰ্বিডিটিটো আমি মেজাৰ কৰোঁ এইটো নেক্সট ভিডিঅ'ত ক'ম কেনেকুৱাকৈ মেজাৰ কৰোঁ এইটো প্ৰচিডিং আমি শিকাম ঠিক আছে জাষ্ট এইটো মনত ৰাখিব এইখিনি ডাইৰেক্ট কুৱেশ্যন এনেকুৱাকৈ আহে তো আমি টাৰ্বিডিটি কোনখন আমি স্কেলত মেজাৰ কৰোঁ আমি ট্ৰিপল এছ এনেকুৱা মনত ৰাখিব ট্ৰিপল এছ ষ্টেণ্ডাৰ্ড চিলিকা স্কেল ট্ৰিপল এছত আমি মেজাৰ কৰোঁ ঠিক আছে তো ভিডিঅ'টো কেনেকুৱা পালে জনাব লগতে কমেণ্ট কৰিব নেক্সট কোনখন ছাবজেক্টৰ পৰা আমি কুৱেশ্যন MCQ আনিম ঠিক আছে ধন্যবাদ